দায়িত্বই হৈছে এনেকুৱা এটা বস্তু যিয়ে আমাক সকলো ক্ষেত্ৰতে বহুত সাহসী কৰি তোলে। যদি দায়িত্ব আমি ভালকৈ বুজি পাওঁ তেনেহ'লে আমি সকলোতে জয়ী হ'ব পাৰোঁ। হেল্ল' এভৰিৱান, আছামিজ মাদাৰ ডায়েৰীৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই স্কুল যাবৰ কাৰণে ৰেডি হৈছোঁ। এতিয়া মই কুৰ্তি পিন্ধি গৈ আছোঁ কাৰণ বৰষুণৰ বতৰ। আৰু এয়া মই স্কুল যোৱাৰ আগে বাবু শুই উঠিলে দেই, আৰু শুই উঠি খেলি আছে বিচনাতে, আৰু দেউতাকে বিচনা ঠিক কৰি আছে, দেখিছেনে? দেউতাক ছুটীত আছে এতিয়া। আৰু এয়া আমাৰ বৰবেটাক এৰি থৈ এতিয়া মই এয়া ডিউটিত যাবৰ কাৰণে ৰেডি হৈছোঁ। যিমানেই ৰ'দ বতাহ বৰষুণ নহওক কিয় যাবই লাগিব, এইটো মোৰ ডিউটি হয়, দায়িত্ব হয়। তাৰ কাৰণে পূৰা বৰষুণ দি আছে, চেইনকোট পিন্ধি এয়া যাবৰ কাৰণে সাজু হৈছোঁ। আজি মই ক'লোঁ দেউতাকক মোক অকণমান ভিডিঅ' কৰি দিবাচোন। তেওঁ ওপৰৰ পৰা এয়া ভিডিঅ' কৰি আছে। মই ল'ৰা মানুহ ৰেইনকোটে পিন্ধি যাওঁ দেই, কাৰণ যি ছোৱালী মানুহ ৰেইনকোট যে আছে, মোৰো আছে, সেয়া পিন্ধি গ'লে স্কুটি চলাবৰ কাৰণে অকণমান অসুবিধা পাওঁ মই। সেইকাৰণে মই আগৰ পৰাই এনেকুৱা ধৰণৰ ৰেইনকোটে পিন্ধি যাওঁ। এনেকুৱা ৰেইনকোট পিন্ধি গ'লে ভৰি চৰি মেলিবৰ কাৰণে সুবিধা হয়। এয়া মই পূৰা 31 কিলোমিটাৰ স্কুটি চলাই যাম, অহাই যোৱাই মানে 62 কিলোমিটাৰ হয়। আৰু এয়া ভিডিঅ' কৰি আছে। এইখিনি হৈছে আমাৰ কেম্পাছটো, ওপৰৰ পৰা এওঁ ভিডিঅ' কৰিছে। যিমান দূৰলৈকে পাৰ হ'ব পৰা নাই ভিডিঅ' কৰিয়ে আছিলে, দেখিছেনে? দায়িত্বৰ খাতিৰত মানে যাবই লাগিব, বৰষুণ দিছে বুলি নাযাওঁ তেনেকুৱা কোনো কথা নাহেয়ে। মই গুচি গ'লোঁ। তাৰপিছত এয়া মই আহিলোঁ ডিউটিৰ পৰা। আজি ইমানেই বতৰ বেয়া, মানে যাওঁতেও বৰষুণ, আহোঁতেও পূৰা বৰষুণ। এয়া ৰেইনকোট পিন্ধিয়ে গৈছিলোঁ, আকৌ পিন্ধিয়ে আহিব লগা হ'ল। কেতিয়াবা আহোঁতে বৰষুণ নিদিয়ে বাৰু, কিন্তু আজি দিলে। আৰু আহিয়ে এয়া মই দেখা পালোঁ বাবুক দেউতাকে এনেকৈ বাহিৰত লৈ থিয় হৈ আছিলে। মোক দেখিয়ে তাৰ কি ফূৰ্তি আপোনালোকে চাওকচোন, শুনকচোন তাৰ কথাখিনি। মানে মোৰো মনটো আহি তাক দেখাৰ লগে লগে ভাল লাগি যায়। এয়া কিন্তু মাইনা এইখিনি সময়ত ঘৰত নাছিলে, তাইৰ ফ্ৰেণ্ড এজনী আজি আহিছিলে হেনো, তাৰ লগতে তাই গুচি গ'ল সিহঁতৰ ঘৰত। আৰু আমাৰ বাবুৰ হাঁহিখিনি অকণমান আপোনালোকে উপভোগ কৰকচোন। ব'লা ঘৰত যাওঁ, ব'লা ঘৰত যাওঁ। চৰ্দি লাগিছে নেকি? নাকটো বাঢ়ি আনি দিছে, দেখিছোঁ। ব'লা ঘৰ যাওঁ, ব'লা। বাবা এতিয়া এয়া বাবুক মই মালিচ কৰিবৰ কাৰণে ৰেডি হৈছোঁ দেই। স্কুলৰ পৰা আহি ফ্ৰেণ্ডছ, এয়া স্কুলৰ পৰা আহি পালোঁ। স্কুলৰ পৰা আহি পাই ফ্ৰেছ হৈ এয়া বৰবেটাক এতিয়া মালিচ কৰিম, মালিচ কৰি গা ধুৱাই দিম। কি গা নোধোৱা? গা নোধোৱানে? হেল্ল' ফ্ৰেণ্ডছ, এতিয়া একেবাৰে সন্ধিয়াহে আপোনালোকৰ ওচৰত আহিছোঁ। এয়া আমাৰ পোহৰ বেটা খেলি আছে, আৰু এই মাইনাৰ হৈছে গা বেয়া। এই আজি জ্বৰ, কালিৰ পৰাই জ্বৰ, আজি বেছিয়ে হ'ল, বমিও হ'লে। কালি এবাৰ হৈছিলে, আজি 3বাৰ বমি কৰিলে। শুই আছে, মানে চৰ্দি নাই, মূৰৰ বিষ, জ্বৰ আৰু বমি এনেকুৱা হৈ আছে। এতিয়া অকণমান কমিছে বাৰু, শুই আছে। আৰু এইটো খাই আছে বেটা, এইটো লোৱা, খেলি আছে। এইকেইদিন আমাৰ বাচ্ছাবিলাকৰ বহুত বেমাৰ হৈ আছে নহয়নে? মানে গৰম ঠাণ্ডা নিচিনা হৈ আছে নহয়। দিনত গৰম, ৰাতি ঠাণ্ডা, এনেকুৱা বৰষুণ দিয়ে অকস্মাতে। বৰষুণ দিয়াৰ লগে লগে ঠাণ্ডা পৰি যায়, আকৌ গৰম। কিন্তু আমাৰ ইফালে ঘৰৰ ভিতৰত যদিও বাহিৰত ঠাণ্ডা, ঘৰৰ ভিতৰত বহুত গৰম। সেইকাৰণে পূৰা ফুল স্পীডত মানে ফেন দি থাকিব লগা হয়, আৰু তেতিয়াই চাগে ঠাণ্ডা পাই যায়। আৰু ইহঁত দুটাৰ ইমানেই গৰম নহয়, মানে ফেন নিদিলে নহয়ে। বাবুও কৈ আছে দেই। আজিকালি আমাৰ বাবু বহুত কথা পাতি থকা হৈছে, কথা কৈ থাকে।
আৰু মই এতিয়া আপোনালোকক এটা বস্তু দেখুৱাম দেই। আমাৰ আজি মই ভাবি আহিছিলোঁ, যেতিয়া স্কুলৰ পৰা আহি আছিলোঁ তেতিয়া তাইৰ গাটো অকণমান ৰাতিপুৱাৰ পৰা বেয়া হৈ আছিলে, কিন্তু ইমান বেছি বেয়া হোৱা নাছিলে। মই বহুত কিবা কিবি প্লেনিং কৰি আহি আছিলোঁ। মই ভাবিছোঁ আজি মাইনাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ ৰিজাল্ট দিছে, গতিকে কিবা এটা পাৰ্টি কৰিম সন্ধিয়া। কিন্তু কি হ'ব, আমাৰ যিজনীয়ে এক্সাম দিছে তাৰে গা বেয়া, আৰু কি পাৰ্টি কৰিম হয়নে? কিন্তু তথাপি আপোনালোকক কওঁ দেই, আমাৰ মাইনাৰ ৰিজাল্ট বহুত ভাল হৈছে। তাই এইবাৰ ফাৰ্ষ্ট টাইম মানে ৰিটাৰ্ণ যিটো এক্সাম মাৰ্কৰ কাৰণে হয় সেইটো দিছিলে। আগতে তাই যিবিলাক নাৰ্চাৰী বা KG সেইবিলাকৰ এক্সামবিলাকে গ্ৰেডৰ কাৰণে হৈছিলে, গ্ৰেড দিছিলে। কিন্তু এইবাৰ প্ৰথম তাই মাৰ্কৰ এক্সাম দিছে আৰু বহুত ভাল হৈছে ন দেখা। তাই এইবিলাক এক্সাম চিট দিছে। এইখন হৈছে তাইৰ কিহৰ এইখন, কিখন মা? হিন্দী নহয়, ইংলিছ। ইংলিছত 20 আউট অফ 20 পাইছে। তাৰপিছত অকণমান দেখুৱাই দিছোঁ মাৰ্কটো, এয়া 20 পাইছে, দেখিছেনে? অলপমান ঘূলীয়া নিচিনা আছে। এইখন ইংলিছ, তাৰপিছত এইখন হিন্দী, আমাৰ মাইনাৰ এইখন হিন্দী পাইছেনে? হিন্দীখন। এইখন হৈছে এছামিছতো তাই এয়া 20 আউট অফ 20 পাইছে। তাৰপিছত এইখন হৈছে মেথমেটিক্সতো তাই এয়া 20 আউট অফ 20 পাইছে। আৰু এইখন হৈছে EVS তাইৰ এটা অকণমান ভুল কৰিলে, তাই মানে উল্টা পুল্টা কৰি দিলে স্পেলিং এটা, সেইকাৰণে 0.5 তাইৰ কটা গৈছে এয়া EVS-ত। আৰু মই এটা বস্তু দেখুৱাম দেই আপোনালোকক। এয়া চাওকচোন, ইমান ধুনীয়াকৈ লিখিছে আখৰবিলাক। আহিছে নে নাই নাজানো মই দেই, অলপ দূৰত বহি লৈছোঁ যে। কিন্তু চাওক, মানে ইমান ধুনীয়া ডাঙৰ মানুহ নিচিনাকৈ লিখিছে তাই। ইমান ধুনীয়াকৈ লিখিছে, পূৰা নিট এণ্ড ক্লিন হৈছে। আৰু স্পেলিং অলপো ভুল হোৱা নাই। খালি EVS-ৰে এটা স্পেলিং মানে তাই কে লিখিব লাগি এটা বহাই দিলে, সেইটোৱে যি অকণমান ভুল হ'ল। বাকী ধুনীয়া হৈছে, পূৰা হিন্দী চিন্দি ইমান ধুনীয়াকৈ লিখিছে নহয়। মই মানে নিজে তাইৰ কপিখিনি দেখি পূৰা মানে ফূৰ্তি লাগি গৈছে আৰু ইমান ধুনীয়াকৈ লিখিছে মোৰ প্ৰিন্সেছজনী। মানে তাইক আজিকালি মই ইমান সময় দিবই নোৱাৰোঁ আগৰ নিচিনা, যেনেকৈ পঢ়াব লাগিছিলে তেনেকৈ। কিন্তু তথাপিও যিখিনি পঢ়াওঁ সেইখিনিয়ে তাই বহুত মনোযোগেৰে পঢ়ে আৰু ভালকৈ পঢ়ে, সেইকাৰণে ইমান ধুনীয়া হৈছে ন মা। গতিকে ফ্ৰেণ্ডছ, এনেকেই চলি আছে মোৰ দিনবিলাক। আৰু অহাকালিৰ পৰা গৰমৰ বন্ধ। আজি লাষ্ট আছিলে স্কুল, মানে বন্ধ দি থৈ আহিলোঁ। আজি আমাৰ বন্ধ দি থৈ আহিলোঁ নহয়। আজি অহাকালিতো দেওবাৰ। গতিকে গৰমৰ বন্ধত ব্লগ বনাই থাকিম, দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব দেই। আজিলৈ আহিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাবু বেটু, বেটু, এই আমাৰ পোহ বেটা। কৈ দিয়া, কৈ দিয়া, কোৱা, কি